ফ্ৰিজৰ ভিতৰত থকা কণীকেইটাও চাগে সদায় ভাবে যে দাদাই মাছ মাংস চব বনাই ৰাইজক দেখাই থাকে, আমাক বনাই কিয় নেদেখায়, আমাক কিয় একাষৰীয়া কৰিলা আই। কণীৰ কান্দোন শুনি ভাবিলোঁ আজি চিম্পল কণী কাৰীকে বনাওঁ। জীৱনত যেতিয়া প্ৰথমবাৰ কণী খাইছিলোঁ, হাঁহৰ কণী খাইছিলোঁ, তাকো এফাল খাইছিলোঁ। এতিয়া সেই হাঁহো নাই আৰু সেই চাইজৰ কণীও নাই আৰু সেই কণীৰ সোৱাদো নাপাওঁ। বাৰু যি কি নহওক, প্ৰথমতে ফ্ৰিজটো খুলি লেবেলটো দেখাই কণীকেইটা উলিয়াই আনিলোঁ। এতিয়া কণী আৰু আলুখিনি ভালকৈ পৰিষ্কাৰকৈ ধুই মোৰ পৰাই লগা কুকাৰটোত পাতি দিলোঁ। অকণমান নিমখো এড কৰিছোঁ আৰু আনহাতে বহুত দিন হ'ল মই গাখীৰ খোৱা নাছিলোঁ, সেইটো কাৰণে এহাতে অকণমান গাখীৰো পাতি দিলোঁ। এতিয়া কুকাৰৰ হুইচেল যোৱালৈকে ইফালে লোকেল পটল কেইটামানো কাটি নিমখ হালধি সানি লৈছোঁ আৰু ভাজিবলৈ আৰম্ভ কৰিছোঁ। পটলকেইটা স্মল চাইজৰ হয় যদিও খাবলৈ কিন্তু বহুত টেষ্টি হয়। আৰু এইফালে মোৰ পৰাই লগা কুকাৰটোত চিটিটো মৰুৱাই ল'লোঁ। যিহেতু লোকেল পটল আছিল সেইটো কাৰণে ভাজোঁতে বহুত বেছি সময় প্ৰয়োজন হোৱা নাই। 2-3 মিনিটৰ ভিতৰতে পটলখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া পটলখিনি ভাজি হোৱাৰ পিছতে সিজাই ৰখা আলু আৰু কণীখিনি বাকলি গুচাই ল'লোঁ আৰু সেই একেখিনি তেলতে কণীকেইটা প্ৰথমে অলপমান নিমখ আৰু হালধি দি ভাজি লৈছোঁ। কণী ভাজা হোৱাৰ পিছত তাতে আৰু অলপমান তেল এড কৰি পেলাই এটা ডাঙৰ চাই খাৱাই ধৰা তেজপুৰৰ তেজপাত দিছোঁ, কেইটামান গোটা জিৰা দিছোঁ আৰু এটা ডাঙৰ চাই পিঁয়াজ দিছোঁ যাতে আঞ্জাখন অলপ বেছিকৈ সোৱাদ হয়, লগত এটা পকা জলকীয়া। আৰু এতিয়া সিজাই ৰখা আলুখিনিও দি দিছোঁ আৰু পৰিমাণ মতে নিমখ আৰু হালধি দি অলপমান সময় ভাজিবলৈ দিছোঁ। এতিয়া আদা নহৰু জিৰা জালুক আৰু কেঁচা জলকীয়াৰ পেষ্ট আৰু লগতে অলপমান কাশ্মীৰী চিলি পাউডাৰ দি ভালকৈ লৰাই কেঁচা গোন্ধ যোৱালৈকে ভাজিবলৈ দিম। যিহেতু আজি ঘৰত বিলাহী এটিও নাই, সেই হেতুকে বিলাহী নিদিয়াকৈ আঞ্জাখন বনাব লৈছোঁ। আনহাতে পৰাই লগা কুকাৰটোত কলিতা চাউলৰ ভাতকেইটা পাতি দিলোঁ আৰু এতিয়া সময় হৈছে ভকভকীয়া উতলা গৰম পানী দিয়াৰ। আনহাতে মোৰ পৰাই লগা কুকাৰটোতো চিটিটো মৰুৱাই ল'লোঁ। যিহেতু মোৰ খাদ্যনলীডালৰ ফুটাটো সৰু, সেই হেতুকে পানী অলপ বেছিকৈ দিলোঁ যাতে অলপ আঞ্জাখন পনীয়া হয় আৰু খাওঁতে ডিঙিত সোপা নালাগে। 7-8 মিনিট ভকভককৈ উতলাৰ পিছত কণী আঞ্জা ৰেডি হৈ গৈছে। শেষত অলপমান গৰম মছলা আৰু অলপমান ধনিয়া ব্যৱহাৰ কৰিছোঁ আৰু ৰেডি হৈ গ'ল আজিৰ থালিৰ বিশেষ কণী কাৰী। আজি এওঁক দিবলৈও বেয়া লাগিল, কেনেকৈনো কওঁ কণী বনাইছোঁ আজি, কণী খাবা?